নমস্কাৰ চাইনৰ চাই থকা দৰ্শকসকলৰ বাবে দিবলৈ লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপিত যোগদান কৰিলেও টিকট নাপাব শংকৰজ্যোতি বৰুৱাই আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই আজি বিজেপিত যোগদানৰ প্ৰাক মুহূৰ্তত শংকৰজ্যোতি বৰুৱাক স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেহেতু শংকৰজ্যোতি বৰুৱাই আজি বিজেপিত যোগদান কৰিব আৰু বিজেপিত যোগদানৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি দিলে যে ২৬ তেওঁৰ প্ৰাক মুহূৰ্তত যদিহে বিজেপিত যোগদান কৰি বা টিকেট বিচাৰি যদি টিকেটৰ আশাত যদি বিজেপিত যোগদান কৰিব বিচাৰে তেতিয়াহ'লে সেই আশা ত্যাগ কৰিব লাগিব বুলি উল্লেখ কৰিছে আৰু নিৰ্বাচনৰ আশা কৰিব নালাগিব বুলি কৈছে শংকৰজ্যোতি বৰুৱাক আৰু দলৰ স্বাৰ্থত দলৰ বাবে কাম কৰিবলৈ শংকৰজ্যোতি বৰুৱাক আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপিয়ে স্বাগতম জনাইছে শংকৰজ্যোতি বৰুৱাক আৰু শংকৰজ্যোতি বৰুৱাৰ যি বিজেপি সেই বিজেপি গমনক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু দুলীয়াজান সমষ্টিৰ পৰা শংকৰজ্যোতি বৰুৱাই নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰিব বুলি যিহেতু চৰ্চা চলিছিল আৰু সকলোৱে এই বিষয়টোক লৈ চৰ্চা চলিছিল কিন্তু তাৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰিলে যে নিৰ্বাচনৰ আশাত বিজেপিত যোগদান নকৰিব আৰু যিহেতু দলৰ স্বাৰ্থত দলৰ বাবে কাম কৰিবলৈ আহ্বান জনাইছে আৰু এতিয়াই যিহেতু বিজেপিত যোগদান কৰাৰ লগে লগে এতিয়াই তেওঁ টিকটৰ আশা কৰিব নালাগে বুলি মন্তব্য কৰিছে আৰু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে উজনি অসমৰ কেইবাগৰাকী প্ৰায় 19জনকৈ যি লোকে আজি বিজেপিত যোগদান কৰিব আৰু কোনে কোনে যোগদান কৰিব আমি শংকৰজ্যোতি বৰুৱাসহ কেইবাজনো যিহেতু আছুৰ প্ৰাক্তন নেতা আছে আৰু কেইবাজনো যিহেতু জনগোষ্ঠীয় সংগঠনৰ নেতাও আছে এইসকলৰ ভিতৰত সেইসকল আজি শংকৰজ্যোতি বৰুৱাৰ নেতৃত্বত তেওঁলোকে বিজেপিত আনুষ্ঠানিকভাৱে আজি যোগদান কৰিব বিশেষকৈ আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই আজি বিজেপিত যোগদান কৰিব আছুৰ প্ৰাক্তন আছু নেতা কনক গগৈ অৰ্জুন চেত্ৰী ৰাজীৱ গগৈ ৰক্তিম বৰা সত্য বৰগোহাঁই প্ৰাণজিৎ হাজৰিকা শিৱ কৰ্মকাৰ প্ৰাণজিৎ হাজৰিকা এইসকলকে আছুৰ প্ৰাক্তন নেতা তেওঁলোকে বিজেপিত আজি যোগদান কৰিব ঠিক সেইদৰে আটছাৰ প্ৰাক্তন নেতা শিৱ কৰ্মকাৰ দুলীয়াজান পঞ্চায়তৰ প্ৰাক্তন কাউন্সিলৰ তথা আপৰ নেতা বাবলু ভূমিজ বিজেপিত যোগদান কৰিব আৰু সোণাল জনগোষ্ঠীৰ যি নেতা সমীৰঞ্জন বৰশইকীয়াও আজি বিজেপিত যোগদান কৰিব ঠিক সেইদৰে বিজেপিত যোগদান কৰিব গোৰ্খা ছাত্ৰ সন্থাৰ এজন যি নেতা দামোদৰ শৰ্মা তেওঁ বিজেপিত যোগদান কৰিব আৰু গোৰ্খা সন্মিলনৰ নেতা বিষ্ণু চেত্ৰী গোৰ্খা মহিলা মঞ্চৰ সভানেত্ৰী তুলসী ৰায় বিজেপিত যোগদান কৰিব আছাৰ প্ৰাক্তন যি নেতা ৰমেশ গড়ো বিজেপিত যোগদান কৰিব দুলীয়াজানৰ যি এজন ইউটিউবাৰ অৰ্থাৎ শ্বহীদ নিপেন বৰা পৰিয়ালৰ এজন সদস্য অসীম বৰাও বিজেপিত যোগদান কৰিব ঠিক সেইদৰে ভাৰতীয় কৰ্মী উন্নয়ন পৰিষদৰ অসম ৰাজ্যিক সমিতিৰ নেতা টেগ বাহাদুৰ সোণাৰো বিজেপিত যোগদান কৰিব আৰু এজিপিৰ প্ৰাক্তন নেতা ৰাহুল নেওগো বিজেপিত যোগদান কৰিব ডিব্ৰুগড়ত যি এজন নেতা দীপজ্যোতি দিহিঙীয়া এইসকল লোকে আজি বিজেপিত যোগদান কৰিব বুলি এতিয়া এখন তালিকা প্ৰকাশ পাইছে আৰু কিছু সময়ৰ পিছতে তেওঁলোকে বিজেপিত যোগদান কৰিব আৰু বিজেপিত যোগদান কৰাৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শংকৰজ্যোতি বৰুৱাক স্পষ্ট কৰি দিছে যে দুলীয়াজান সমষ্টিৰ পৰা যদিহে তেওঁ নিৰ্বাচন খেলিম বুলি যদি বিজেপিত যোগদান কৰিছে তেতিয়াহ'লে সেই আশা তেওঁ বাদ দিব লাগিব কাৰণ সেই আশা এতিয়া তেওঁ কৰিব নালাগে এতিয়া তেওঁ দলৰ হৈ কাম কৰক আজি আছুৰ কেইবাজনো প্ৰাক্তন নেতাই যোগদান কৰিব কিন্তু মই সকলোকে কৈছোঁ যে শেষ সময়ত যোগদান কৰিছে টিকেটৰ আশা কৰিব নালাগে যোগদান কৰক আদৰণি জনাইছোঁ দলৰ মঞ্চত কামো কৰিব কিন্তু আজি জইন কৰি অহাকালি পাৰ্টিত টিকেট এইটো অলপ দিগদাৰী হ'ব সেইকাৰণে মই শংকৰজ্যোতি বৰুৱা বা তেওঁৰ লগত অহা সকলোকে কৈছোঁ যে আপোনালোকে পাৰ্টিৰ কাৰণে কাম কৰক পাৰ্টিয়ে স্বাগতম জনাইছে কিন্তু এইবাৰে ইলেকশ্যনৰ টিকেটটো আশা নকৰিব আজি আছুৰ কেইবাজনো প্ৰাক্তন নেতাই যোগদান কৰিব কিন্তু মই সকলোকে কৈছোঁ যে শেষ সময়ত যোগদান কৰিছে টিকেটৰ আশা কৰিব নালাগে যোগদান কৰক আদৰণি জনাইছোঁ দলৰ মঞ্চত কামো কৰিব কিন্তু আজি জইন কৰি অহাকালি পাৰ্টিত টিকেট এইটো অলপ দিগদাৰী হ'ব সেইকাৰণে মই শংকৰজ্যোতি বৰুৱা বা তেওঁৰ লগত অহা সকলোকে কৈছোঁ যে আপোনালোকে পাৰ্টিৰ কাৰণে কাম কৰক পাৰ্টিয়ে স্বাগতম জনাইছে
কিন্তু এইবাৰে ইলেকশ্যনৰ টিকেটটো আশা নকৰিব। আজি আছুৰ কেইবাজনো প্ৰাক্তন নেতাই যোগদান কৰিব, কিন্তু মই সকলোকে কৈছোঁ যে শেষ সময়ত যোগদান কৰিছে, টিকেটৰ আশা কৰিব নালাগে। যোগদান কৰক, আদৰণি জনাইছোঁ, দলৰ মঞ্চত কামো কৰিব, কিন্তু আজি জইন কৰি অহাকালি পাৰ্টিত টিকেট এইটো অলপ দিগদাৰী হ'ব। সেইকাৰণে মই শংকৰজ্যোতি বৰুৱা বা তেওঁৰ লগত অহা সকলোকে কৈছোঁ যে আপোনালোকে পাৰ্টিৰ কাৰণে কাম কৰক, পাৰ্টিয়ে স্বাগতম জনাইছে, কিন্তু এইবাৰে ইলেকশ্যনৰ টিকেটটো আশা নকৰিব। আজি আছুৰ কেইবাজনো প্ৰাক্তন নেতাই যোগদান কৰিব, কিন্তু মই সকলোকে কৈছোঁ যে শেষ সময়ত যোগদান কৰিছে, টিকেটৰ আশা কৰিব নালাগে। যোগদান কৰক, আদৰণি জনাইছোঁ, দলৰ মঞ্চত কামো কৰিব, কিন্তু আজি জইন কৰি অহাকালি পাৰ্টিত টিকেট এইটো অলপ দিগদাৰী হ'ব। সেইকাৰণে মই শংকৰজ্যোতি বৰুৱা বা তেওঁৰ লগত অহা সকলোকে কৈছোঁ যে আপোনালোকে পাৰ্টিৰ কাৰণে কাম কৰক, পাৰ্টিয়ে স্বাগতম জনাইছে, কিন্তু এইবাৰে ইলেকশ্যনৰ টিকেটটো আশা নকৰিব।